প্ৰায় 40 লাখ হিতাধিকাৰী থকা অসম ৰাজ্যত দ্ৰুত হাৰত কমিছে ধানৰ উৎপাদন। এই চাঞ্চল্যকৰ খবৰ প্ৰকাশিত হৈছে আমাৰ অসমৰ সম্পাদকীয় পৃষ্ঠাত। 2022-23 বৰ্ষত অসম চৰকাৰে 272টা ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে 9,53,250 মেট্ৰিক টন ধান ক্ৰয় কৰিব খুজিছিল, কিন্তু ক্ৰয় কৰে মাত্ৰ 6,92,846 মেট্ৰিক টন। গতিকে 2023-24ত এই লক্ষ্য 7 লাখলৈ কমাই দিয়া হৈছে যদিও সেয়াও প্ৰাপ্তিৰ সম্ভাৱনা নাই। ইয়াৰ অন্যতম কাৰণ হৈছে ৰাজ্যত ধানৰ উৎপাদন হ্ৰাস। উল্লেখ্য যে 2018-19ৰ পৰা অসমত ক্ৰমাগতভাৱে ধানৰ উৎপাদন কমি আহিছে। ধান খেতিৰ উপযুক্ত হৈও মাটি চন পৰি ৰোৱাৰ কাৰণ হৈছে যে মানুহে খেতি কৰিবলৈ এৰিছে। চৰকাৰী বিনামূলীয়া চাউল, অৰুণোদয় আদিৰ ওপৰতে ভৰসা এতিয়া। গতিকে এতিয়া কৃষক কমিছে, হিতাধিকাৰী হৈ বহি খোৱা মানুহ বাঢ়িছে। তদুপৰি জলসিঞ্চনৰ অপৰ্যাপ্ত সুবিধা। অসমত ধনী কৃষক মাত্ৰ 0.14%, বাকী 68.13% দৰিদ্ৰ আৰু 18.07% ক্ষুদ্ৰ কৃষক। বেছিভাগ দৰিদ্ৰ আৰু ক্ষুদ্ৰ কৃষকে কৃষিকৰ্ম এৰিব ধৰিছে। বৰ্তমান অসমত 40% কৃষি নিৰ্ভৰ পৰিয়ালো নাই। প্ৰশ্ন উঠিছে, হিতাধিকাৰী সৃষ্টিৰ বাবে দ্ৰুতগতিত ধান উৎপাদন হ্ৰাস পাইছে নেকি?